নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তেলৰ নাটনিৰ মাজতে বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে আৰু ইছলামিক ৰাষ্ট্ৰৰ সৈতে ভাৰতে বৃহৎ চুক্তি কৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে ভাৰতত ৩ কোটি বেৰেল তেল জমা ৰাখিব ইউএইয়ে এটা গুৰুত্বপূৰ্ণ খবৰ ইন্ধনৰ নাটনিৰ সময়তে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে নৰেন্দ্ৰ মোদীয়ে ইউএই ভ্ৰমণ কৰাৰ সময়তে এই ডাঙৰ খবৰ আহি পৰিছে আৰু গতিকে ডাঙৰ খবৰ নাটনিৰ সময়তে এই বৃহৎ পদক্ষেপৰ ফলত হয়তো ইন্ধনৰ নাটনি নহব পাৰে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এ বিগ ব্ৰেকিং ডাঙৰ খবৰ ইছলামিক ৰাষ্ট্ৰ ইউএই আৰু ভাৰতৰ মাজত ঐতিহাসিক চুক্তি এতিয়াৰে পৰা ভাৰতত সদায় মজুত থাকিব ৩ কোটি বেৰেল কেঁচা তেল এটা বৃহৎ চুক্তি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবুধাবি ভ্ৰমণে দেশৰ শক্তি সুৰক্ষাৰ নতুন পথ মুকলি কৰিছে শক্তি খণ্ডক শক্তিশালী কৰিবলৈ ভাৰত আৰু ইউএইৰ মাজত নতুন বুজাবুজি হৈছে চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতৰ তেল ভাণ্ডাৰত ৩ কোটি বেৰেল তেল জমা ৰাখিব ইউএইয়ে ভাৰতৰ ISPRL আৰু আবুধাবিৰ ADNOC কোম্পানীৰ মাজত সহযোগিতা হৈছে ভাৰতৰ মাটিৰ তলৰ তেল ভাণ্ডাৰত এতিয়া ইউএইৰ অংশীদাৰিত্ব বাঢ়িব ভাৰতত তেলৰ নাটনি নহয় জৰুৰীকালীন সময়ত দেশত তেলৰ নাটনি নহবলৈ এই পদক্ষেপ লোৱা হৈছে আৰু জৰুৰীকালীন সময়ত দেশত তেলৰ নাটনি নহবলৈ যেহেতু এই পদক্ষেপ লোৱা হৈছে আৰু মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰপতি মোহাম্মদ বিন জায়েদৰ সৈতে মোদী আলোচনা কৰিছে আৰু তাৰ পিছতে এই বৃহৎ চুক্তি হৈছে বিশ্বৰ তেল বজাৰত চলি থকা অস্থিৰতাৰ মাজতে ভাৰতে সফলতা লাভ কৰিছে পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে ভাৰতে নিজৰ তেলৰ যোগান সুনিশ্চিত কৰিছে আৰু ইছলামিক ৰাষ্ট্ৰ ইউএইৰ সৈতে ভাৰতে ঐতিহাসিক চুক্তি কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে যাৰ ফলত সমগ্ৰ বিশ্বত নাটনি দেখা দিছে খাৰুৱা তেলৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল অৰ্থনৈতিক সংকটে দেখা দিছে আৰু সেই সময়তে এটা ভাল খবৰ আহিছে ইতিবাচক খবৰ বুলি ক'ব লাগিব ইছলামিক ৰাষ্ট্ৰ ইউএইৰ সৈতে ভাৰতে বুজাবুজি কৰিছে চুক্তি কৰিছে আৰু এতিয়াৰে পৰা ভাৰতত ৩ কোটি বেৰেল তেল জমা ৰাখিব ইউএইয়ে আৰু ইয়াৰ পিছতেই ইন্ধনৰ নাটনিক লৈ এতিয়া হাহাকাৰ কৰাৰ প্ৰয়োজন নাই ভাৰতত ইন্ধনৰ নাটনি নহয় আৰু এয়া হৈছে কালিৰ দিনটোত যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএই ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল আৰু তাৰ পিছতে এই ঐতিহাসিক চুক্তি সিদ্ধান্ত কৰা হৈছে বা স্বাক্ষৰ কৰা হৈছে শক্তি খণ্ডত ভাৰত ইউএইৰ ঐতিহাসিক মিত্ৰতা ৩ কোটি বেৰেল কেঁচা তেল মজুত থাকিব ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আবুধাবি ভ্ৰমণে ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে ভাৰত আৰু ইউএইৰ মাজত শক্তি খণ্ডত এক ঐতিহাসিক কৌশলগত চুক্তি স্বাক্ষৰিত কৰা হৈছে এই বুজাবুজি অনুসৰি ইউএইয়ে এতিয়াৰে পৰা ভাৰতৰ ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভত 30 নিযুত অৰ্থাৎ 3 কোটি বেৰেল পৰ্যন্ত কেঁচা তেল সংৰক্ষণ কৰিব দুটাকৈ কোম্পানীৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি হৈছে ADNOC আৰু ISPRLৰ মাজত চুক্তি হৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা জনাইছে যে ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভছ লিমিটেড আৰু আবুধাবি নেশ্যনেল অইল কোম্পানীৰ মাজত এই কৌশলগত সহযোগিতা চুক্তি সম্পন্ন হৈছে ইয়াৰ জৰিয়তে ভাৰতৰ ভূগৰ্ভস্থ তেল ভাণ্ডাৰত ইউএইৰ অংশীদাৰিত্ব লক্ষণীয়ভাৱে বৃদ্ধি পাব যিয়ে জৰুৰীকালীন অৱস্থাত দেশৰ শক্তিৰ নাটনি দূৰ কৰাত সহায় কৰিব যদি ভাৰতত বৰ্তমান সময়ত যিমান তেল মজুত আছে সেই তেল শেষ হ'লেও ইয়াৰ ফলত নাটনি নহ'ব ইন্ধনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউএইৰ ৰাষ্ট্ৰপতি মোহাম্মদ বিন জায়েদ আল নাহিয়ানৰ মাজত হোৱা এক গভীৰ আৰু ফলপ্ৰসূ আলোচনাৰ মাজতে বা পিছতেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয় বিশ্বজুৰি তেলৰ বজাৰত চলি থকা অস্থিৰতাৰ মাজতে ভাৰতৰ বাবে এই যোগান নিশ্চিত কৰাটো এক ডাঙৰ কূটনৈতিক বিজয় হিচাপেও গণ্য কৰা হৈছে আৰু এয়া হৈছে ভাৰতৰ সফলতা এই চুক্তি এনে সময়ত কৰা হৈছে যেতিয়া পশ্চিম এছিয়াত বা মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে বিশেষকৈ ষ্ট্ৰেইট অফ হৰমুজত চলি থকা সামৰিক তথা ৰাজনৈতিক উত্তেজনাৰ বাবে গোলকীয় তেল যোগান ব্যাহত হোৱাৰ সম্ভাৱনা দেখা দিছে আৰু ইয়া প্ৰতিফলিত হৈছে ভাৰতত ইন্ধনৰ দাম পৰ্যন্ত বৃদ্ধি কৰিবলগীয়া হৈছে
দুয়োখন দেশে সাগৰীয় বাণিজ্য পথ সুৰক্ষিত কৰাৰ লগতে কোনো বাধা নোহোৱাকৈ জাহাজৰ চলাচল নিশ্চিত কৰিবলৈ সহমতি পোষণ কৰিছে। গোলকীয় পৰ্যায়ৰ শক্তি সুৰক্ষা বৰ্তমান এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে, যাৰ বাবে ভাৰত আৰু UAE উভয় দেশে একত্ৰিতভাৱে কাম কৰিবলৈ সংকল্পবদ্ধ হৈছে। দুয়োখন দেশে সহায় কৰিব, ইখন দেশে আনখনক সহায় কৰিব আৰু ইছলামিক ৰাষ্ট্ৰ বা বন্ধু ৰাষ্ট্ৰ এতিয়া আগবাঢ়ি আহিছে ভাৰতৰ সৈতে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে কেৱল বাণিজ্যিক সম্পৰ্কই নহয়, বৰঞ্চ দেশৰ কৌশলগত সুৰক্ষা কৱচকো অধিক শক্তিশালী কৰি তুলিলে বুলি সকলোৱে কৈছে। আৰু যিহেতু ভাৰতত ইন্ধনৰ নাটনি হোৱাৰ কথা কৈছিলে, নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক আহ্বান কৰিছিলে যে পৰাপক্ষত আপোনালোকে গাড়ী নচলাব, কমকৈ গাড়ী চলাওক, মিতব্যয়ী হওক, ইন্ধনৰ খৰচ কমকৈ কৰক, ইলেক্ট্ৰনিক ভেহিকল ব্যৱহাৰ কৰক। আৰু বৰ্তমান সময়ত এটা ভাল খবৰ আহিছে, ইছলামিক দেশৰ সৈতে ভাৰতৰ ঐতিহাসিক চুক্তি। ভাৰতত 3 কোটি বেৰেল তেল জমা ৰাখিব এতিয়া UAE। এটা গুৰুত্বপূৰ্ণ খবৰ, তেলৰ নাটনি ৰোধিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। যিহেতু ভাৰতত নাটনি হৈছে ইন্ধনৰ, আৰু সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে UAEত গৈ এক বিশেষ বৈঠকত মিলিত হৈছিল। আৰু সেই বৈঠকৰ পিছতেই এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতত 3 কোটি বেৰেল তেল জমা ৰাখিব UAE। আৰু ইয়াৰ ফলত কি হ'ব, ভাৰতত ইন্ধন যদি শেষ হয় তাৰ পিছতো কিন্তু নাটনি নহ'ব ইন্ধনৰ, মজুত থাকিব ইন্ধন। গতিকে ইয়াৰ ফলত দেশত ক্ৰাইচিছ নহ'ব, অৰ্থনৈতিক সংকটে দেখা নিদিব আৰু দেশৰ জনসাধাৰণে সকাহ পাব বুলিও ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে। দুটাকৈ কোম্পানীৰ মাজত চুক্তি হৈছে, এটা হৈছে আবু ধাবিৰ ADNOC অৰ্থাৎ আবু ধাবি নেশ্যনেল অইল কোম্পানী, আৰু আনটো হৈছে ISPRL অৰ্থাৎ ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভছ লিমিটেড। এই দুয়োটা কোম্পানীৰ মাজত চুক্তি হৈছে, আৰু এই চুক্তিৰ পিছতেই এটা কথা স্পষ্ট হৈছে যে ভাৰতত সদায় 3 কোটি বেৰেল তেল জমা থাকিব। নৰেন্দ্ৰ মোদী আৰু UAE ৰাষ্ট্ৰপতিৰ মাজত হোৱা এই আলোচনাৰ পিছতেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশ্বজুৰি তেলৰ বজাৰত চলি থকা অস্থিৰতাৰ মাজতে ভাৰতৰ বাবে এই যোগান নিশ্চিত কৰাটো এতিয়া অত্যধিক ৰূপত বা কূটনৈতিক হিচাপে বিজয় হিচাপেও গণ্য কৰা হৈছে। ভাৰতে বিজয় লাভ কৰিব পাৰে, অৰ্থনৈতিক সংকটৰ ক্ষেত্ৰতে হওক বা ইন্ধনৰ ক্ষেত্ৰতে হওক, আৰু ভাৰতে এই ক্ষেত্ৰত বিজয় লাভ কৰিছে বুলি ক'ব পাৰি। এই চুক্তি এনে এক সময়ত কৰা হৈছে যি সময়ত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ। বৰ্তমান সময়তো ষ্ট্ৰেইট অফ হৰমুজেদি কোনো জাহাজ আহিব পৰা নাই। বিশ্বৰ বিভিন্ন দেশত নাটনি হৈছে, ইন্ধনৰ নাটনি হৈছে, পেট্ৰল ডিজেল সকলো নাটনি হৈছে, LPG পৰ্যন্ত নাটনি হ'বলগীয়া হৈছে। আৰু ভাৰততো একেই সমস্যা দেখা দিছে। ভাৰতত বিভিন্ন প্ৰান্তত LPG নাই, LPGৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। তাৰ সমান্তৰালকৈ ইন্ধনৰ ক্ষেত্ৰতো মিতব্যয়ী হোৱাৰ আহ্বান কৰিছিলে নৰেন্দ্ৰ মোদীয়ে। আৰু বৰ্তমান সময়ত ইছলামিক দেশৰ সৈতে ভাৰতৰ ঐতিহাসিক চুক্তি, ভাৰতত 3 কোটি বেৰেল তেল জমা ৰাখিব UAE। দুয়োখন দেশে সাগৰীয় বাণিজ্য পথ সুৰক্ষিত কৰাৰ লগতে কোনো বাধা নোহোৱাকৈ জাহাজৰ চলাচল নিশ্চিত কৰিবলৈও সহমত পোষণ কৰিছে। আৰু ইয়াৰ ফলত দুয়োখন দেশৰ মাজত মিত্ৰতা বৃদ্ধি পাব, হয়তো তেলৰ নাটনি নহ'ব, ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে। আৰু নৰেন্দ্ৰ মোদী এই ভাৰত বা বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণক লৈ সকলোৱে আশা কৰিছে যে কিবা নহয় কিবা এটা উপায় আহিব। আৰু ইয়াৰ স্পষ্ট হৈ পৰিছে যে আবু ধাবিৰ সৈতে এই মিত্ৰতা কৰাৰ পিছতেই বা চুক্তি কৰাৰ পিছতেই ইন্ধনৰ ক্ষেত্ৰত হয়তো ভাৰতে নাটনি হোৱা দেখিবলৈ পোৱা নাযাব। আগন্তুক সময়ত লক্ষণীয় হ'ব কি পদক্ষেপ গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। বৰ্তমান সময়ত UAEৰ সৈতে এই চুক্তি সম্পন্ন কৰিছে, আৰু ভাৰতত 3 কোটি বেৰেল তেল জমা ৰাখিব UAE। ভাৰতত বৰ্তমান সময়ত যি পৰ্যাপ্ত ইন্ধন আছে সেই ইন্ধন শেষ হ'লেও এই বেৰেল থাকিব ভাৰতত।